Students, আজি আমি অনুশীলনী R3 6 নম্বৰ প্ৰশ্নটো এতিয়া আলোচনা কৰিবলৈ লৈছো। ইতিমধ্যে তোমালোকে মৌলিক উৎপাদক বিশ্লেষণ কৰি কেনেদৰে উৎপাদক বিশ্লেষণ কৰে আৰু ঘনমূল ঘনৰ বিষয়ে গম পাইছা। এই প্ৰশ্নটোত মৌলিক উৎপাদক বিশ্লেষণ কৰি নহয় এনেই ঘনমূল উলিয়াবলৈ দিয়া হৈছে। এখিনি কৰাৰ আগতে মই এটা কথা তোমালোকক বুজাই ল'ব খুজিছো যে আমি চোৱা 1 কিউব হলে 1 মান পাম কিমান 1 তাৰ ঘনমূল কিমান হ'ব 1 হ'ব। কিউব ৰুট অফ 1 ইজ ইকুৱেল টু 1। 2 কিউব বা 8 ৰ ঘনমূল কিমান হয় 2 হয়। তেনেকে 3 কিউব বা এককৰ ঘৰত যদি 7 থাকে যিকোনো এটা সংখ্যাৰ আমি ঘনমূল উলিয়াবলৈ হলে তাৰ এককৰ ঘৰত 7 কাৰণ চোৱা 3 পূৰণ 3 ইজ ইকুৱেল টু কিমান 9 আকৌ 3 ৰে পূৰণ কৰিলে 9 3 গুণ 27 গতিকে এককৰ ঘৰত কিমান হল 7 হল। বা 3 নহয় যদি 13 পূৰণ 13 বাকি কেটা সংখ্যা বাদ দিছো 3 3 গুণ 9 বাকি যি 169 হয় বাকিখিনি বাদ দিছো মই অকল 9 টোক ধৰিছো 9 হল। আকৌ তাক 13 ৰে পূৰণ কৰিলে 3 9 গুণ 27 এককৰ ঘৰত কি আহিব 7 আহিব। তাৰ মানে যদি এটা সংখ্যাৰ এককৰ ঘৰত যদি 7 থাকে তাৰ ঘনমূলটোৰ 3 থাকে তেন্তে তাৰ ঘনমূলটো কিমান হ'ব লাগিব ঘনমূল নহয় ঘনটো 7 হ'ব হয় না। আমি 3 থাকিলেও 27 পালো 13 থাকিলেও যেটো পাম তাৰ এককৰ ঘৰত আমি পাম কিমান 7 পাম। গতিকে আমি 3 বা যি সংখ্যাই নহওক এককৰ ঘৰত 7 থাকিলে তাৰ ঘনমূল কিমান পাম 3 পাম। তেনেকে এককৰ ঘৰত 4 থাকিলে ঘনমূল 4 পাম 5 থাকিলে 5 পাম 6 থাকিলে 6 পাম 3 থাকিলে 7 পাম আকৌ 2 থাকিলে 8 পাম ঘনমূল 9 থাকিলে 9 পাম 10 শূন্য থাকিলে 10 পাম। এতিয়া এই কথা কেইটা চাই পেলাই আমি ইয়াত উলিয়াম। ইয়াত আমি কেনেকৈ কৰিম সো সমাধানটো কৰোতে 1331 ইয়াত আমি প্ৰথম তিনিটা কেনেকৈ গুট কৰি লম। প্ৰথম গুটটোত তিনিটা সংখ্যা ৰাখিম পিছৰটো যেহেতু এটা আছে ইয়াত এটাই ৰাখিম। যদি তিনিটা থাকে তিনিটা দুটা থাকিলে দুটা তিনিটাকে আমি গুট কৰো আসলতে যিমানটা সংখ্যা থাকে আমি মিলাই লম। এই প্ৰথম গুটটোৰ পৰা চোৱা ইয়াৰ এককৰ ঘৰত কি আছে 1 আছে 1 থাকিলে মই অলপ আগতে কৈছো ঘনমূলটো কিমান হয় 1 হয়। তাৰ মানে ইয়াৰ পৰা পালো 1 কিউব ৰুট অফ কিমান 1331 ইয়াৰ এককৰ ঘৰত 1 আছে গতিকে তাৰ ঘনমূল হৈছে কিমান 1। ইয়াত 1 আছে 1 ৰ কিউব ৰুট কি হ'ব 1 হ'ব গতিকে ইয়াতো পালো 1 অৰ্থাৎ কিউব ৰুট অফ 1331 ইজ ইকুৱেল টু 11 গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব 11। ঠিক তেনেদৰে 1728 সেকেন্ডটো মই কৰি দিছো 1728 টো চোৱা আমি একে ধৰণে গুট কৰিলো 1728ত তিনিটা গুট কৰিলো আৰু ইয়াত এটা এককৰ ঘৰত কি আছে 8 আছে। আমি অলপ আগতে এককৰ ঘৰত 8 ক'ত আছিল চোৱা ইয়াত আছে। এককৰ ঘৰত 8 থাকিলে কি হ'ব সংখ্যাটোৰ ঘনমূল কিমান হ'ব 2 হ'ব। তাৰ মানে এইখিনিৰ পৰা আমি কিমান পালো 2 পালো। কিউব ৰুট অফ 1728 1728 সমান এইখিনিৰ পৰা পালো 2 আৰু একৰ ঘনমূল কিমান হ'ব 1 হ'ব। তাৰ মানে ইয়াৰ ঘনমূলটো 1728ৰ ঘনমূল কিমান পাম 12 পাম। একেদৰে 3 নম্বৰটো মই কৰি দিছো 2197 আমি তিনটাৰ গুট কৰিলো এককৰ ঘৰত 7 আছে এককৰ ঘৰত 7 থকা মানে ইয়াত আমি কি পাইছিলো 3 হয়নে। যেতিয়া এককৰ ঘৰত 7 থাকিব সংখ্যাটাৰ তাৰ ঘনমূলটো কি হয় 3 হয়। ইয়াৰ পৰা আমি কিমান পাম ৰুট অভাৰ কিউব ৰুট অফ 2197 এইখিনিৰ পৰা আমি পাম এইখিনিৰ পৰা পাম 3 আৰু 2 এককৰ ঘৰত 2 থাকিলে 2 টো কিহৰ ভিতৰত পৰে 1 কিউব হৈছে 1 2 কিউব 8
এটা সংখ্যা 1 আৰু 2 টো হৈছে 1 আৰু 8 ৰ মাজত পৰিছে আৰু তাৰ সৰু সংখ্যা কি 1 গতিকে 1 ৰ ঘনমূলটো যেটো হ'ব হেতুৱে আমি ইয়াত ধৰিম অৰ্থাৎ আমি ইয়াত কোনটো ধৰিম 2 যদিও দিয়া আছে আমি 2 টো যেহেতু 1 আৰু 8 ৰ ভিতৰত পৰে 1 কিউব আৰু 2 কিউবৰ মাজতে আমাৰ 2 সংখ্যাটো পৰিছে সেই কাৰণে আমি ইয়াত 2 ৰ ঘনমূল কিমান লম 1 ধৰিম অৰ্থাৎ এটো কিমান পাম 13 পাম তোমালোকে এনেদৰে বাকি কেইটা কৰিব পাৰিবা এটা আছে এটো নিজে কৰিব পাৰিবা বুলি মই আশা কৰিছো 4 নম্বৰটো নিজে কৰিবা এবাৰ আমি 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো 7 নম্বৰ প্ৰশ্নত উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল উলিয়াবলৈ দিছে আমাক আমি ইতিমধ্যে উৎপাদক বিশ্লেষণ পদ্ধতি শিকিয়ে আহিছো নহয় জানো ইয়াত আমাৰ প্ৰথম প্ৰশ্নটো দিছে 75 আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম 3375 ৰ এককৰ ঘৰত কি আছে 5 আছে আমি জানো এককৰ ঘৰত 5 থাকিলে কিহেৰে হৰণ কৰিম 5 এৰে হৰণ কৰিম 33 5 6 গুণ 30 থাকিলে 3 7 হল 37 5 7 গুণ 35 আৰু 2 থাকিলে 25 হল 5 5 গুণ 25 এবাৰো এককৰ ঘৰত 5 আছে গতিকে আমি আকৌ 5 এৰে হৰণ কৰিম 5 1 গুণ 5 1 থাকিলে 17 5 3 গুণ 15 2 থাকি গল 2 টো 5 ৰ আগত বহিলে 25 হল 5 5 গুণ 25 হল এবাৰ ইয়াতো এককৰ ঘৰত 5 আছে গতিকে আকৌ 5 এৰে হৰণ কৰিম 5 2 গুণ 10 থাকিলে 3 35 হল 5 7 গুণ 35 27 হল 27ক 3 ৰে হৰণ কৰিলো 3 9 গুণ 27 3 3 গুণ 9 এতিয়া আমি পাতি দিম 3375 is equal to 5 পূৰণ 5 পূৰণ 5 পূৰণ 3 into 3 ইয়াৰ আমি কিউব ৰুট লম কিউব ৰুট অফ 3375 is equal to কি লিখিম এই তিনিটা 5 আছে যে তিনিটা 5ৰ পৰা এটা 5 লম এই তিনিটা 3 আছে পূৰণ এই তিনিটা 3 আছে তাৰ পৰা এটা 3 লম is equal to 5 3 গুণ 15 বুজি পাইছা আমি কি কৰিলো মৌলিক উৎপাদক বিশ্লেষণ কৰিলো তাৰ পিছত তিনিটাকে গুট কৰিলো 5ৰ তিনিটা গুট হৈ আছে 3টা গুট হৈ আছে কিউব ৰুট বা ঘনমূল লওতে আমি এই তিনিটা গুটৰ পৰা এটা 5 লম তিনিটা 3ৰ পৰা এটা 3 লম 3 5 গুণ 15 আমাৰ উত্তৰ ওলাই গল মই একেবাৰে হেখৰটো কৰি দিছো বাকি কেইটা তোমালোকে হোমৱৰ্ক কৰিবা 4 নম্বৰটো কৰিছো 1313824 এটো একেবাৰে সহজ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে কৰিব পাৰি 13824 এককৰ ঘৰত কি আছে 4 নহয় জানো এককৰ ঘৰত 4 থকা কাৰণে আমি কিহেৰে হৰণ কৰিম 2 ৰে হৰণ কৰিম 2 6 গুণ 12 এক থাকিলে ইয়াৰ আগত বহিলে 18 হল 2 9 গুণ 18 2 1 গুণ 2 2 2 গুণ 4 এতিয়া আকৌ এককৰ ঘৰত 2 আছে গতিকে আমি কি কৰিম 2 ৰে হৰণ কৰিম 2 3 গুণ 6 2 4 গুণ 8 এক থাকিলে 11 হল 2 5 গুণ 10 এক থাকিলে 12 হল 2 6 গুণ 12 এবাৰো এককৰ ঘৰত 6 আছে গতিকে 2 ৰে হৰণ কৰিলো 2 1 গুণ 2 এক থাকিলে 14 হল 2 7 গুণ 14 2 2 গুণ 4 16 হল 2 8 গুণ 16 2 ৰে কৰিলো পুনৰ 2 8 গুণ 16
2 6 গুণ 12 12 হৈ গ'ল নহয় উল্টৰৰ পৰা এক এটা থাকি গ'ল 2 আগত বহিলে 12 হ'ল 2 6 গুণ 12 2 4 গুণ 8 2 ৰে কৰিলা 2 2 গুণ 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 এবাৰ আকৌ আমি 2 ৰে হৰণ কৰিম 2 2 গুণ 4 2 1 গুণ 2 2 6 গুণ 12 আকৌ 2 ৰে কৰিম 2 1 গুণ 2 এটো 16 যাব গতিকে শূন্য এটা আহিব দুটা ঘৰ একেলগে হৰণ কৰিম শূন্য এটা বহিবই 2 8 গুণ 16 হ'ল 2 5 গুণ 10 2 4 গুণ 8 2 2 গুণ 4 এক থাকিলে 14 হ'ল 2 7 গুণ 14 এতিয়া 27 হ'ল 3 9 গুণ 27 3 3 গুণ 9 এতিয়া আমি এই উৎপাদক সমূহ পাতিম 1 3 8 2 4 13824 সমান কি পাতিম 1 2 3 4 5 6 7 8 9 টা 2 আছে 1 2 3 4 5 6 7 8 9 আৰু 3 তিনটা আছে 1 2 3 এতিয়া আমি তিনটাকে গুট বনাম এ এটা গুট হল এ এটা গুট হল এ এটা গুট হল আৰু 3 ৰো তিনটা গুট হৈ আছে গতিকে কি হ'ব কিউব ৰুট অফ 1 3 8 2 4 ইজ ইকুৱেল টু এই তিনটা 2 ৰ পৰা এটা 2 আনিম এই তিনটা 2 ৰ পৰা এটা 2 আনিম এই তিনটা 2 ৰ পৰা এটা 2 আনিম আৰু এই তিনটা 3 ৰ পৰা এটা 3 আনিম কিমান হল চাও 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 তাৰ মানে আমাৰ নিৰ্ণয় ঘনমূল হ'ব 24 আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিম পিছৰ প্ৰশ্নটো একে অনুমান পদ্ধতিৰে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল উলিয়াবলৈ কৈছে আমাক অনুমান পদ্ধতিৰে কৰোতে ইয়াৰ আগৰবাৰ মই যে তোমালোকক দেখুৱাইছিলো ঠিক একেদৰে কৰিব লাগিব 3375 আমি কি কৰিছিলো সমাধান 3375 আমি এনেকে তিনটাৰ এটা গুট কৰিছিলো আৰু বাকি যেটো 3 আছে সেইটো একেদৰে আছে যদি ইয়াৰ দুটা থাকে দুটা গুট কৰিবা তিনটা থাকিলে তিনিটা গুট কৰি লবা প্ৰথম তিনটা গুটৰ এককৰ ঘৰত কি আছে 5 আছে গতিকে কিউব ৰুট অফ 3375 ইকুৱেল টু এককৰ ঘৰত 5 আছে গতিকে 5ৰ ঘনমূল কি হ'ব সদায় 5 হ'ব আমি ইয়াৰ আগৰ তালিকাখনত পাইছিলুই হয়নে 5ৰ ঘনমূল 5 হয় গতিকে ইয়াত আমি কি লিখিম 5 লিখিম আৰু বাকি আছে 3 টো কত পৰিব সো 3 সংখ্যাটো 1 আৰু 8ৰ মাজত থাকিব হয়নে 1 কিউব আৰু 2 কিউবৰ মাজত পৰিব গতিকে আমি 1 কিউবটোৱে লম যেহেতু 3 1 আৰু 8ৰ মাজত আছে যদি 8 বা 8তকৈ বেছি হলহেতেন আমি 2 কিউব ধৰিলোহেতেন যদি 9 জেনিবা আমাৰ সংখ্যাটো 9 হলহেতেন 9 টো 8 আৰু 27ৰ মাজত পৰিব গতিকে 27 নধৰি আমি তাতকে সৰু সংখ্যা কি 2 কিউব তাৰ ঘনমূলটো আমি 2 ধৰিলোহেতেন এতিয়া আমাৰ 3 পাইছো 3 টো 8 আৰু 1ৰ মাজত আছে গতিকে আমি তাৰ সৰু সংখ্যাটো কি 3তকে 1 গতিকে 1ৰ ঘনমূল 1 টো আমি লম এবাৰ ইয়াত ললো কি 1 অৰ্থাৎ 3375 ৰ ঘনমূল কিমান হ'ব 15 হ'ব মই একেবাৰে হেখৰটো কৰি দিছো 4 নম্বৰটো 5832 5832 ইয়াকো আমি তিনটা গুট কৰিম এককৰ ঘৰত 2 থাকিলে কি হৈছিলে এককৰ ঘৰত কেতিয়া 2 হৈছিলে আমাৰ যেতিয়া 8 কিউব হয় 2 থাকিলে ঘনমূল 8ৰ ঘনমূলটো কিমান হ'ব 8 হ'ব এতিয়া ইয়াৰ পৰা আমি পাম 5832 সমান 2 ঘনমূল কিমান পাম 8 পাম 5
5টো কাৰ মাজত পৰিব 1 আৰু 8 1 কিউব আৰু 2 কিউবৰ মাজত পৰে 8তকৈ যেহেতু 5টো সৰু গতিকে 1টোৱে আমি ধৰিম 1ৰ ঘনমূল 1 গতিকে আমাৰ কিমান হ'ব উত্তৰ 1 উত্তৰটো হ'ব 18 নিশ্চয় তোমালোকে বুজি পাইছা আৰু ইয়াৰ লগতে মই আৰু দুটামান হোমৱৰ্কো লিখি দিছো গোটেইকেইটা কৰিবা যেহেতু মই বুজাই থকাতকৈ প্ৰেক্টিছ যিমানে হয় সিমানেই ভাল হ'ব 19 আৰু দুটা হোমৱৰ্ক মই লিখি দিছো একেইটাও তোমালোকে কৰি মোক দেখুৱাবা থ্যাংক ইউ